আপোনাৰ ঘৰত যদি এটা ফটো আছে আপুনি আজিয়ে আঁতৰাই দিয়ক নহলে আপোনাৰ ঘৰত কিন্তু ভাল হোৱাৰ পৰিৱৰ্তে বেয়া হ'ব নিজৰ ঘৰখনত বেয়া হোৱাটো কোনোৱে নিবিচাৰে হয়নে আপুনিও অৱশ্যে নিবিচাৰে তেনে ক্ষেত্ৰত আপোনাৰ ঘৰত থকা কিছুমান ফটোৱে কিন্তু আপোনাৰ ঘৰলৈ বেয়া দিন আনিব পাৰে এতিয়া মই আপোনালোকক কম আপোনাৰ ঘৰত থকা কি ফটোৱে আপোনাৰ ঘৰলৈ বেয়া দিন আনিব পাৰে যদি জানিব বিচাৰে ভিডিওটো স্কিপ নকৰে শেষলৈকে চাব আৰু যদি আপোনাৰ ঘৰত ফটো কেটা আছে আপুনি আজিয়ে আঁতৰাই দিব আপুনি যদি আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰোথ কৰিব বিচাৰে তেনে ক্ষেত্ৰত আমাৰ লগত যোগাযোগ কৰিব পাৰে আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স এই সকলোবোৰ লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ হোৱাটসএপ নম্বৰ 9864808721 আপুনি আমাৰ হোৱাটসএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব গতিকে এনে ধৰণৰ সুবিধা বিচাৰি থাকিলে দেৰি নকৰি এতিয়া আমাৰ লগত যোগাযোগ কৰক এতিয়া আমি জানো বলক আপোনাৰ ঘৰত থকা কি ফটোৱে আপোনাৰ ঘৰলৈ নিগেটিভিটি আনিব পাৰে বা আপোনাৰ ঘৰলৈ বেয়া দিন আনিব পাৰে প্ৰথম আপুনি আপোনাৰ ঘৰত কেতিয়াও মহাভাৰতৰ ফটো নাৰাখিব এই যে মহাভাৰতত যুদ্ধ হয় এই যুদ্ধৰ ফটো আপুনি কেতিয়াও নাৰাখিব আপুনি যদি মহাভাৰতত হোৱা যুদ্ধৰ ফটো বা মহাভাৰতৰ ফটো ৰাখে আপোনাৰ ঘৰত খুব বেছি কাজিয়া হয় আসলতে আমি মানুহবোৰ কেনেকুৱা কাৰোবাৰ ঘৰত যদি কিবা এখন ফটো দেখিছো পেইন্টিং দেখিছো আমাৰ খুব বেছি ভাল লাগে হয়নে আৰু আমি সেইখন আনি আমাৰ ঘৰত পেইন্ট কৰি দিও বা আমাৰ ঘৰত আৰি দিও লোকৰ ঘৰত ভাল লাগিছে কাৰণ আমি আনি আৰি দিও কিন্তু এই যে বস্তুটো আমি আনিলো আৰি দিলো তাৰ ফলত আমাৰ ঘৰলৈ পজিটিভিটি আহিছে নে নিগেটিভিটি আহিছে আমি একো নাজানো জাস্ট দিব লাগে কাৰণে দিও তেনে ক্ষেত্ৰত আপুনি যদি কাৰোবাৰ ঘৰত দেখিও আহিছে তেতিয়া মানুহঘৰক ক'ব যে এই ফটোখন আঁতৰাই দিয়ক তাকে দেখি আহি আপুনি আকৌ আপোনাৰ ঘৰত আৰি নিদিব আমাৰ মানুহবোৰে অকমান দেখাক দেখি কামবোৰ কৰি ভাল পায় হয়নে গতিকে আপুনি কেতিয়াও তেনেকুৱা ভুল নকৰিব মহাভাৰতৰ ফটো নাৰাখিব খুব বেছি যুদ্ধ হ'ব দ্বিতীয়টো হৈছে তাজমহল তাজমহলৰ ফটো বহুত ঘৰত মই নিজেও দেখিছো আপোনালোকেও হয়তো দেখিছে আপোনালোকে কেতিয়াও আপোনালোকৰ ঘৰত তাজমহলৰ ফটো নাৰাখিব খুব বেছি নিগেটিভিটি আহিব আপুনি হয়তো নাজানি আপুনি আৰি থৈ দিব তাৰ পিছত আৰাৰ পিছতে আপোনাৰ ঘৰখনত লাহে লাহে নিগেটিভিটি আহিবলৈ আৰম্ভ কৰিব তেতিয়া হয়তো আপুনি ভাবিব ঘৰখনত কি হৈছে কিন্তু আপুনি কেতিয়াও ভাবিয়েই নাপায় যে আপুনি যে ফটোখন আৰিছে সেই ফটোখনৰ কাৰণে যে হৈছে সেই বস্তুটো আপুনি ভাবি নাপায় গতিকে আপুনি যদি আপোনাৰ ঘৰত আছে আজিয়ে ফটোখন আঁতৰাই দিব তৃতীয়তে হৈছে আপুনি যিকোনো ধৰণৰ কটা থকা গছৰ ফটো বা কটা থকা গছ আপুনি আপোনাৰ ঘৰৰ ভিতৰত বা আপোনাৰ ঘৰৰ চাৰিবেৰতে আপুনি নাৰাখিব এনেকুৱা কৰিলে কি হয় সম্পৰ্কবোৰ খুব বেয়া হৈ যায় গতিকে আপুনি আপোনাৰ ঘৰৰ চাৰিবেৰে হওক বা আপোনাৰ ঘৰৰ ভিতৰতে হওক যিকোনো কটা থকা গছ আপুনি নাৰাখিব আৰু একেবাৰে শেষত হৈছে বেয়া ঘড়ী আপুনি কেতিয়াও আপোনাৰ ঘৰৰ ভিতৰত নাৰাখিব বেয়া ঘড়ী ৰাখিলে কি হয় এই যে ঘড়ীৰ কটাটো ৰৈ গৈছে সেইখিনিতে সময়টো ৰৈ যায় বুলি কোৱা হয় অৰ্থাৎ আপোনাৰ ঘৰলৈ ভাল দিন অহাৰ পূৰ্বেই বেয়া দিন আহিবলৈ লয় মানে ভাল দিনখিনি যে আহিছিল সেই সময়খিনিতে যিখিনি সময়ত আপোনাৰ ঘড়ীৰ কটাটো বেয়া হৈ গ'ল সেই সময়খিনিতেই ভাল দিন ৰৈ গ'ল বুলি কোৱা হয় আৰু আপোনাৰ ঘৰলৈ কিন্তু ভালখিনি নাহি বেয়াখিনি আহে গতিকে এই বস্তুখিনি যদি আপোনাৰ ঘৰত আছে আপুনি আজিয়েই আঁতৰাই দিয়ক